হেল্ল' এভৰিৱান, নমস্কাৰ সকলোলৈ। আমি গৈছিলোঁ ৱেষ্ট বেংগললৈ। আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছিল কামাখ্যা ষ্টেচনৰ পৰা দিনৰ 12 বজাত। ৰাতিপুৱা 3টা বজাত আমি মালদা ষ্টেচন যাই পালোঁ। আমাক ল'ব আহিছিল ভিনিদেউ। এয়া ৰাতিৰ মালদা। মালদা ষ্টেচনৰ পৰা আমি আৰু অলপ দূৰ যাব লাগে বাইদেউহঁতৰ ঘৰলৈ। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খাই আমি অলপ ফুৰিব গ'লোঁ মললৈ। এয়া বাইদেউহঁতৰ ঘৰৰ ওচৰতে এইখন মেংগো গাৰ্ডেন হয়। আমি বাইদেউহঁতৰ ঘৰৰ পৰা জেঠীমাহঁতৰ ঘৰলৈ যাই আছিলোঁ। ইয়াৰ পৰা তালৈ 40 কিলোমিটাৰ হয়। তাৰপিছত আমি পালোঁ পকুৱাহাট। এইখন এখন ডাঙৰ মাৰ্কেট হয় জেঠীমাহঁতৰ ঘৰৰ অলপ ওচৰতে। তাৰপিছত আমি যাই তাল খালোঁ। জেঠীমাহঁতৰ ঘৰৰ পিছফালে এখন তালৰ বাগান আছে, তাত আমি গৈছিলোঁ। তাৰ পৰা তাল পাৰিলে। এজনী বাইদেউৰ ছোৱালী আয়ত। আমি আগতে সিহঁতৰ ঘৰত 2খনমান ফটো তুলিছিলোঁ। এয়া আমি লাষ্ট টাইমত আহিব লওঁতে। আৰু এনেকৈ আমি ঘৰৰ পৰা ষ্টেচনলৈ ৰাতি আহিলোঁ। ৰাতি আমাৰ 11টা বজাত ট্ৰেইন আছিল মালদা ষ্টেচনৰ পৰা কামাখ্যালৈ। এয়া আমি কামাখ্যা পোৱাৰ আগে আশা কৰোঁ সকলোৱে ভাল পাব। ধন্যবাদ আজিলৈ। থেংক ইউ।